নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে পুনৰবাৰ আমাৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ ছাত্ৰ ছাত্ৰীসকল আজি আৰম্ভ কৰিম ক্লাছ 9ৰ বিজ্ঞানৰ চেপ্টাৰ 3 কুৱেশ্যন এনসাৰ বিলাক আজি পাৰ্ট 2 টো হ'ব আৰু তাৰে প্ৰথম কুৱেশ্যনটো আছে চোৱা পাঠটো আৰম্ভ কৰাৰ আগতে মই তোমালোকক ক'ব বিচাৰিছোঁ তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু শেষত মোক কমেন্ট কৰি জনাবা তোমালোকে ভিডিঅ'টো চাই বুজি পাইছানে নাই আৰু ক'ৰ পৰা চাই আছা তেন্তে আহাচোন ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু প্ৰথম প্ৰশ্নটো হৈছে যে পাৰমাণৱিক ভৰ এককৰ সংজ্ঞা দিয়া ইয়াৰে উত্তৰটো হ'ব যে পাৰমাণৱিক ভৰ একক হৈছে এটা 12C পৰমাণুৰ 1/12 ভাগ ঠিক আছে এবাৰ আহিছো কোৱেশ্চন নম্বৰ 2 টো কোৱেশ্চন নম্বৰ 2 টো দি আছে চোৱা খালি চকুৰে পৰমাণু এটা দেখা সম্ভৱ নহয় কিয় ইয়াৰ উত্তৰটো হৈছে কাৰণ পৰমাণু পদাৰ্থৰ ক্ষুদ্ৰতম কণিকা আৰু সেইবাবে আমি তাক খালি চকুৰে দেখা নাপাওঁ ছাত্ৰ ছাত্ৰীসকল এইবাৰ আহিছো তোমালোকৰ পাঠ্যপুথি পেজ নম্বৰ 39 থকা কোৱেশ্চন এনসাৰখিনিলৈ তাৰে নম্বৰ 1 টোত কি দিয়া আছে যোৱা যে সংকেতবিলাক লিখিব লাগে তলত নামবিলাক দিয়া আছে তাৰ তোমালোকে সংকেতবিলাক লিখিব লাগে তাৰে প্ৰথমটো হৈছে সোডিয়াম অক্সাইড নেক্সটটো আছে সোডিয়াম সালফাইড আৰু তাৰ পিছৰটো আছে যে ম্যাগনেছিয়াম হাইড্ৰ অক্সাইড এতিয়া আহাচোন এনসাৰ গিটা আমি একেলগে চাওঁ সংকেত গিটা কেনেকৈ লিখিব লাগিব প্ৰথমটো হৈছে সোডিয়াম অক্সাইডৰ সংকেত সোডিয়ামৰ কাৰণে আহিব Na আৰু অক্সাইডৰ কাৰণে চিহ্ন আহিব O আৰু সোডিয়ামৰ আধান হ'ব 1+ আৰু অক্সাইডৰ অক্সিজেনৰ হ'ব 2- গতিকে আমি যেতিয়া ক্ৰস কৰি দিম 2 টো আহিব Na লগত সোডিয়ামৰ লগত আৰু অক্সিজেনৰ লগত আহিব 1 গতিকে তেনেকৈ আমি লিখিবলৈ যাওঁতে Na2O তেনেকৈ আমি লিখিব লাগিব এবাৰ আহিছো অপচন 2 টো দি আছে এলুমিনিয়াম ক্লোৰাইড এলুমিনিয়ামৰ কাৰণে এলুমিনিয়াম ক্লোৰাইডৰ কাৰণে এলুমিনিয়াম আৰু ক্লোৰিন দুইটা আহিব এলুমিনিয়ামৰ চিহ্নটো হৈছে Al আৰু ক্লোৰিনৰ চিহ্নটো হৈছে Cl আৰু এলুমিনিয়ামৰ আধান হ'ব 3 ক্লোৰিনৰ আধান হ'ব 1 গতিকে ইহঁতক যদি ক্ৰস কৰি দিয়া যায় এলুমিনিয়ামৰ লগত 1 আহিব আৰু ক্লোৰিনৰ লগত 3 আহিব অৰ্থাৎ AlCl2 এবাৰ আহিছো অপচন 3 টো দিয়া আছে কি সোডিয়াম সালফাইড সোডিয়াম সালফাইডৰ কাৰণে সোডিয়াম আৰু সালফাৰ দুইটা আহিব সোডিয়ামৰ চিহ্নটো হৈছে Na আৰু সালফাইডৰ চিহ্ন হৈছে S সোডিয়ামৰ হৈছে আধান 1 আৰু সালফাইডৰ হৈছে 2 গতিকে ইহঁতক যদি ক্ৰস কৰি দিয়া যায় Na2S আহিব এবাৰ আহিছো অপচন 4 টোলে অপচন 4 টোত আছে কি ম্যাগনেছিয়াম হাইড্ৰক্সাইড ম্যাগনেছিয়াম হাইড্ৰক্সাইডৰ কাৰণে ম্যাগনেছিয়াম আহিব আৰু হাইড্ৰক্সাইডৰ চিহ্নটো হৈছে OH আধানৰ কথা যদি আমি চাওঁ তেলে ম্যাগনেছিয়ামৰ আধান হ'ব 2 আৰু হাইড্ৰক্সাইডৰ আধান হ'ব -1 গতিকে ইহঁতক ক্ৰস কৰি দিয়া যায় তেতিয়াহলে Mg লগত 1 আহিব আৰু OH লগত 2 আহিব